নহৰু হৈছে মৰ্তৰ অমৃত। আয়ুৰ্বেদত নহৰুৰ স্থান অতি উচ্চত। ইয়াৰ নামো অলেখ। যেনে ৰসুন, লসুন, ম্লেছকন্দ, মহৌষধ ইত্যাদি। আয়ুৰ্বেদ মতে ৰসুন শব্দটো উৎপত্তি হৈছে এনেদৰে: ৰস পাৰা উন, অৰ্থাৎ 6 ৰসৰ ভিতৰত নহৰুত এটা ৰস নাই। এই নথকা ৰসটো হৈছে অম্লৰস। নহৰু হৈছে অম্লৰস, কফ আৰু বায়ুনাশক। অৰুচি, কৃমি, হৃদৰোগ আৰু শোথ নহৰুৱে দূৰ কৰে। ৰসুন আকৌ 2 প্ৰকাৰৰ: ৰসুন আৰু মহাৰসুন। ৰসুন গছৰ মূল বা শিপাৰ ৰস কটু, পাতৰ ৰস তিক্ত, নলৰ ৰস কেঁহা, নলৰ আগভাগ লুণীয়া আৰু বীজৰ ৰস মধুৰ বা মিঠা। লগতে এয়াও উল্লেখ আছে যে নহৰু অতি পুষ্টিকৰ, শুক্ৰবৰ্ধক, স্নিগ্ধ, বাতঘ্ন, উষ্ণবীৰ্য, পাচক, চাৰক, কণ্ঠ সশোধক, পিত্ত আৰু ৰক্তবৰ্ধক, বৰ্ণকাৰক, মেধাজনক, চকুৰ হিতকাৰক আৰু ৰসায়ন। নহৰু বেছি পৰিমাণে খালে পেট ফুলা, পেট গধুৰ লগা, মূৰৰ বিষ আৰু যন্ত্ৰণা, বমি আৰু পনীয়া শৌচ আদি ৰোগ বা ৰোগৰ লক্ষণ আৱিৰ্ভাৱ পায়। ঔষধ হিচাপে নহৰুৰ কণ্ড ব্যৱহাৰ কৰা হয়। ঘৰুৱা যতনত নহৰু খোৱা-বোৱা ঠিকে কৰে, কিন্তু শৰীৰটোৰ কোনো বৃদ্ধি নহয়। এনে ক্ষেত্ৰত 2 কোহ নহৰু বটি গাখীৰৰ সৈতে উতলাই খালে উপকাৰ হয়। নাৰী-পুৰুষৰ যৌৱন ধৰি ৰাখিবলৈ আৰু মহিলাৰ শৰীৰ টন্নি কৰি ৰাখিবলৈ আমলখিৰ ৰস এচামুচৰ সৈতে নহৰু বটা এচামুচ খাব লাগে। বাতবিষতক গব্যঘৃতৰ সৈতে পুৱা 1.5 গ্ৰাম নহৰু বটা পানীৰে খালে উপকাৰ পোৱা যায়। 5-6 কোহ নহৰু 1 চামুচ গব্যঘৃত বা গৰুৰ ঘিউৰ সৈতে মিহলাই দিনত 2 বাৰকৈ খালে অতি পুৰণি মেলেৰিয়া জ্বৰো 3-4 দিনৰ ভিতৰতে ভাল হৈ যায়। শ্বাস ৰোগীসকলৰ যদি নিশ্বাস এৰি দিয়াত কষ্ট হয়, তেন্তে 5-6 কোহ নহৰুৰ ৰস ছাগলীৰ গাখীৰৰ সৈতে মিহলি কৰি দিনত 2-3 বাৰকৈ খাব লাগে। আমাশয় হ'লে বা বীজ লোৱা শৌচ হ'লে 1 কোহ নহৰু 2-3 চামুচ মিঠাতেল গৰম ভাতৰ সৈতে সানি খালে উপকাৰ পোৱা যায়। অৱশ্যে এনেদৰে কেইবাদিনো খাব লাগে। পুৰণি ঘাঁহ শুকুৱাবলৈ নহৰু বটাৰে লেপ দিব পাৰে। চুলি পকা প্ৰতিৰোধ কৰিবলৈ নিয়মিত নহৰুৰ ৰস মূৰত সানিব লাগে। খৰ হ'লে খৰত নহৰু ঘঁহি লেপ দিব লাগে। অতিপাত ভাগৰুৱা বা ক্লান্ত বোধ হ'লে নহৰুৰ ফুল লাহে লাহে চোবাই খাব লাগে। সকলো ধৰণৰ বাতৰোগতে নহৰু উপকাৰী। পকা নহৰু শুকাই 500 গ্ৰাম ল'ব লাগে। এটা মাটিৰ পাত্ৰত 2 লিটাৰ পানী লৈ বাকলি এৰুৱা শুকান নহৰুখিনি তাতে দি 100 গ্ৰাম গৰুৰ গাখীৰ মিহলাব লাগে। তাৰ পাছত গোটেই মিশ্ৰণটো কম জুইত উতলাব লাগে। এনেদৰে উতলাই 200 গ্ৰাম অৱশিষ্ট থাকিলে নমাব লাগে। নহৰুৰ ছাৰ অংশ পেলাই দি কেৱল গাখীৰ অংশ ৰোগীক খুৱাব লাগে। চৰ্দি কাহ হ'লে নহৰু আৰু তুলসী পাত সমপৰিমাণে লৈ তাত শুকান আদাৰ গুড়ি বা জালুকৰ গুড়ি মিহলাই একাপ গাখীৰৰ সৈতে পুৱা আৰু সন্ধিয়া খালে যথেষ্ট উপকাৰ পোৱা যায়। উচ্চ ৰক্তচাপত নহৰু বটি গাখীৰৰ সৈতে মিহলাই খালে ৰক্তচাপ উপশম হয়। অৰ্শৰ কষ্টত ঘিউ আৰু গাখীৰৰ সৈতে নহৰু মিহলাই খাব লাগে। অৰুচি হ'লে নহৰু, ধনিয়া পাত, আদা, বগা আঙুৰ আৰু সৈন্ধৱ লৱণ একেলগে মিহলাই চাটনি কৰি বা বটি খালে অৰুচি দূৰ হয়। শৌচ টান হ'লে নহৰু খাব লাগে। অন্ত্ৰৰ ঝিল্লি কোষত নহৰু অত্যন্ত ক্ৰিয়াশীল। কিছুদিন নহৰু খোৱাৰ পাছত নিজেই কোষ্ঠ শুদ্ধি হ'বলৈ ধৰে। প্ৰস্ৰাৱ কৰোঁতে কষ্ট হ'লে তলপেটত নহৰু বটি লেপ দিলে উপকাৰ পোৱা যায়। ছালৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ বা বঢ়াবলৈ 1 কোহ নহৰু বটি এচামুচ কেঁচা আমলখিৰ ৰসৰ সৈতে মিহলাই প্ৰতিদিনে এবাৰকৈ খাব লাগে। অম্ল ৰোগত সদায় ভাতৰ সৈতে 1 কোহকৈ নহৰু খাব লাগে। গলগণ্ড ৰোগত পুৱা আৰু গধূলি 2 কোহ নহৰু ঘিউত ভাজি খাব লাগে। নহৰু খুব মিহিকৈ বটি মাখন বা ভেচলিনৰ সৈতে সানি লেপ দিলে ফোঁহা পকি বা বহি যায়। কোনো আঘাতৰ বাবে পোৱা বিষত বা বাতৰোগত নহৰু বটি সৰিয়হৰ তেলত পুৰি যোৱাকৈ ভাজি তেলখিনি চেকি লৈ এই তেলেৰে মালিচ কৰিলে উপকাৰ পোৱা যায়। ভাতৰ লগত নিয়মিতভাৱে 1-2 কোহ নহৰু দুপৰীয়া আৰু ৰাতি খালে হৃদৰোগ, বাতৰোগ, পেট ফুলা, অজীৰ্ণ, অৰুচি, পেটৰ বিষ, উচ্চ ৰক্তচাপ আদি নিৰাময় হোৱাৰ লগতে শৰীৰৰ বল, বীৰ্য আৰু শক্তি বৃদ্ধি হয়। বিষাক্ত পৰুৱাই কামুৰিলে নহৰু থেতেলিয়াই ঘঁহি দিলে জ্বলা যন্ত্ৰণা কমে। যাৰ সঘনাই মাত ভাঙে ষষ্ঠীমধুৰ সৈতে নহৰু খালে উপকাৰ পাব। চুলি সৰা ৰোধ কৰিবলৈ হ'লে 1 কোহ নহৰু একাপ গাখীৰ আৰু 1 কাপ পানীত উতলাই খাব লাগে। মুখৰ ব্ৰণ প্ৰতিৰোধ কৰিবলৈ হ'লে নহৰুটি ব্ৰণৰ ওপৰত লেপ দিব লাগে। হাঁপানি প্ৰতিৰোধ কৰিবলৈ হ'লে 1 কোহ নহৰু, 4টা পিপল, আধা চামুচ শুকান আদাৰ গুড়ি একেলগে ভালকৈ পিহি একাপ গাখীৰৰ সৈতে খাব লাগে। শীতকালত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আৰু কাণৰ কেতবোৰ ৰোগৰ পৰা ৰক্ষা পাবলৈ কেঁচা নহৰু আৰু গুড় একেলগে খাব লাগে। কৰবাত মুচুকা খালে নহৰুৰ কোহ নিমখৰ সৈতে বটি প্ৰলেপ দিলে উপকাৰ পোৱা যায়।